হেল্ল' এভৰিৱান। মোক দেখি ভাবিছে চাগে মই ক'ৰবাত গৈ আছোঁ। হয়, মই গৈ আছোঁ মাইচৰলৈ। ৰুমৰ পৰা এয়া অটো বুক কৰি আহি পালোহি ছেটেলাইট বাছ ষ্টপ। ইয়াতে মাইচৰলৈ যাব পৰা সকলো বাছ উপস্থিত হৈ থাকে। টিকেটটো কাটি উঠি ল'লোঁ বাছত। তাৰপাছত গৈ আছে এয়া মাইচৰলৈ। চাওকচোন ৰাস্তাটো কি ধুনীয়া ন। 2.5 ঘণ্টাৰ পাছত মই আহি পালোহি এয়া মাইচৰৰ বাছ ষ্টপ। আচলতে মই আহিছোঁ ডিপুৰ ওচৰলৈ। ডিপু থাকে মাইচৰত আৰু মই থাকোঁ বেংগলৰত। মোৰ ৰুমত অকলে থাকি আমনি লগাত সি ক'লে তুমি ইয়ালৈকে গুচি আহা। আহি ৰুম পালোঁ। ৰুম পাই আজি সিহঁতৰ অফিচত এয়া কিবা পূজা পাতিছিলে। এয়া হৈছে তাৰ প্ৰসাদ। টিভি চাই আমনি লগাত ওচৰৰে দোকান এখনত ওলাই গ'লোঁ চাহ খাবলৈ। চাহৰ লগত লৈছোঁ সেয়া বানানা কেক। কি যে টেষ্টি আছিলে নহয় বানানা কেকটো। মাইচৰৰ পৰা নতুন ব্লগ এটা অতি সোনকালে আপলোড কৰিম। তাৰ কাৰণে ষ্টে টিউনড উইথ মি টক টু পিঠিকা। আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ।